স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইনফ'ইট ব্লগৰ অন্য এটা ভিডিঅ'লৈ। বৰ্তমান হৈছে ৰাসৰ বতৰ। অসমৰ প্ৰত্যেকখন গাঁৱতে বৰ্তমান ৰাসৰ প্ৰস্তুতি চলিছে। ঠিক সেইদৰে আমাৰ ঢকুৱাখানা বালিগাঁৱৰ আমাৰ নিজৰ গাঁৱত ৰাসৰ প্ৰস্তুতি হৈছে। তেনে এতিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ গাঁৱতো ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰিছে। তাৰে কিছু দৃশ্যাংশ আখৰাৰ কিছু দৃশ্যাংশলৈ আজি ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াইছোঁ। লগতে ৰাসৰ মুখাবোৰ কেনেদৰে বনোৱা হয় তাৰ ওপৰত এটি সৰু ভিডিঅ' বনাইছিলোঁ। যিহেতু আমাৰ টীমৰে বাঁহীবাদক দিব্যদা খুব ভাল, তেওঁ এজন লোকশিল্পী, তেওঁ খুব কিছুমান ইউনিক কাম কৰি থাকে। তেওঁ ৰাসৰে মুখা চুখা এনেকুৱা কিছুমান কাম কৰিছে, সেইখিনিৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ। ৰাসৰ প্ৰস্তুতি তাৰ ওপৰত ভিত্তি কৰিয়ে এয়া সম্পূৰ্ণ ভিডিঅ'। বাকী এয়া হৈছে দিব্যদাহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো। খুব শান্ত এটা নিৰিবিলি পৰিৱেশত দিব্যদাহঁতৰ ঘৰটো আছে। বাকী দিব্যদাৰ এখন তপোবন বুলি খুব ধুনীয়া ঠাই আছে, খুব সেউজীয়া এখন ঠাই। তাত এদিন নিশ্চয় ভিডিঅ' বনাবলৈ আহিম, তাত থাকিম, তাত কটাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বাকী এই ৰাস্তাটোদি দিব্যদাহঁতৰ ঘৰলৈ যায়, ব'লক আমি গৈ থাকোঁ। বাকী আহি ডাইৰেক্ট দিব্যদাহঁতৰ ঘৰ পালোহি, আৰু আহিয়ে ডাইৰেক্ট চকুত পৰিলে এই ৰথখন দেখিছেনে? স্পঞ্জে কিমান ধুনীয়াকৈ বনাই আছে ৰথখনৰ এটা ছেপ। কাঠ লগাব, কাঠ লগাই ইয়াত দিব্যদা এয়া খুব ধুনীয়া ছেটিংছ তেওঁ বনাই আছে দুজন মানুহৰ লগত মিলি। এইকেইটা থাৰ্মকল নে স্পঞ্জ হয় এইটো? বাকী ৰাইজ দেখিছেনে এই ৰাসত যে দেখে ধুনীয়া ধুনীয়া ছেটিংছবোৰ, তাৰ এইবোৰ আৰু আগৰ অৱস্থা। ইয়াৰ পৰাই লাইট চাইট লগাই খুব ধুনীয়া লাগে দেখিবলৈ। বাকী এই হাতভাগৰ মুখাভাগ চিনি পাইছে নিশ্চয়, এই বাসুকী যে অনন্ত সজ্জাত নাৰায়ণৰ কাষত থাকে বাসুকী, এয়া বাসুকী। এই ওপৰত মুখাকেইটা যে দেখিছে সেইকেইটা দিব্যদাই বনোৱা, খুব ধুনীয়াকৈ বনাইছে দিব্যদাই। মোক কৈছে যে বহুত ক্ৰিয়েটিভ হয় মানুহটো। বাকী খুব বাঁহী চাহী খুব বনাই থাকে দিব্যদাই। এদিন ভালকৈ ভিডিঅ' বনাব লাগিব। সেয়া তেওঁ অৰ্ডাৰ আছে বাঁহীকেইটা তাকে পেলাই থৈছিলে, ভালকৈ চিজিল কৰি আছে জানো। এইখন ওলোৱাই নাযায়, ফৰ দ্য ফাইট অফ লাইফ, এখন দিব্যদাই লিখা দেই। এখন কৈছিলে এইটো দিব্যদাই বনোৱা। এয়া হৈছে বাঁহী। তপোবনত থকাকেইটা নহয় জানো? এইকেইটা। বাকী দিব্যদাই এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ লোকবাদ্য বনায়। বাঁহী চাহীটো খুব ধুনীয়া বনায়। এনেকুৱা ধৰণৰ বাঁহী চাহী অৰ্ডাৰ কৰিব পাৰিব আপোনালোকে, বিভিন্ন অৰ্ডাৰ আহে। মোক ক'লেই হ'ল, মই কৈ দিম দিব্যদাক, বা দিব্যদাৰ ফোন নাম্বাৰটো মই ইয়াত দি দিম। খুব ধুনীয়া বনায় তেওঁ, আৰু নিজে যিহেতু বাঁহী বজায়, ইয়াত ৰংগ এটা দাঙিছে যে, সেইবাবে খুব ভাল হয় বস্তুবোৰ। আপোনালোকে ল'ব পাৰিব, লওঁ বুলি ক'লে। বাকী মুখা চুখাখিনি সম্পূৰ্ণকৈ বনাই হোৱা নাই, সম্পূৰ্ণকৈ হ'লে এদিন ভালকৈ দেখামগৈ। তাৰ পৰা আহি ডাইৰেক্ট ৰাসৰ মঞ্চ পালোহি। এয়া গোপীসকলে নৃত্য কৰি আছে। এই যিহেতু ভিডিঅ'টোত ৰাসৰ আখৰা দেখাম বুলি কৈছিলোঁ, এয়াই কেইটামান ক্লিপ আপোনালোকক দেখাম গোপীসকলৰ নৃত্য আৰু কংখালৰ চিন এটা, যিহেতু মই নিজে কৰিছোঁ বহুদেৱ এবাৰ, প্ৰথমবাৰৰ কাৰণে। তাৰে দুটামান ক্লিপ আপোনালোকৰ বাবে আগবঢ়াইছোঁ, ভিডিঅ'টো শেষলৈ চাব।
দিব এবে হিংসনাদ কৰি
মই কৰিছোঁ মিনতি তেওঁ মোক ধনীমুখীৰ প্ৰাণ ভিক্ষাদান হৈছোঁ তাৰ পৰিৱৰ্তে ধনীমুখীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুক্তভাৱে কৃষ্ট হ'ব এটি এটিকৈ তোমাৰ হাতত কৰি অৰ্পণ হত্যা কৰি সিহঁতক হবা তুমি সাৱধান নিজ ইচ্ছামতে। বাকী ৰাইজ, যিহেতু আমাৰ এইবাৰ গাঁৱত আমন্ত্ৰিত অতিথি হিচাপে মাতি আনিছে বেহাৰবাৰী আউটপোষ্টৰ মুগুতা খ্যাত অশ্বিন ডেকাক, তেওঁ আহি ইয়াতে আখৰা কৰাৰ এটি দৃশ্য, সৰুকৈ এটি দৃশ্য মোবাইলত আবদ্ধ কৰা হৈছিল, তাকে আপোনালোকৰ বাবে আগবঢ়াইছোঁ। ভয় কিয় বুহি তই বুহি হোৱা নাই, ভয় কিয় বুহি তই বুঢ়ী হোৱা নাই, দীপলি পাত গাভৰু আহৈ কুৰি মুঠি, দীপলি পাত গাভৰু আহৈ কুৰি। ভয় কিয় বুহি তই বুহি হোৱা নাই, দীপলি পাত গাভৰু আহৈ কুৰি মুঠি, দীপলি পাত গাভৰু আহৈ কুৰি তই মুঠে। আকৌ ভয় কিয় পৰা ডুবাচোন। ভয় কিয় বুহি তই ভয় কিয় বুহি তই ভয় বুলি আছে, বুঢ়ী হোৱা নাই, দীপলি পাত গাভৰু দীপলি পাত গাভৰু আহৈ কুৰি তই। বাকী ইমানখিনিলৈ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। লগতে বন্ধুবৰ্গৰ মাজত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। ধন্যবাদ।